ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক যোৱা 20 ফেব্ৰুৱাৰীত ৰূপহীহাটত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাত আমি কোকৰাঝাৰ জিলা জমিয়তৰ তৰফৰ পৰা তীব্ৰ ভাষাতে গৰিহণা দিওঁ। উক্ত ঘটনা তদন্তকৰ্মে অসম চৰকাৰক অনুৰোধ জনাওঁ যে উক্ত ঘটনা তদন্তকৰ্মে ইয়াৰ বিহিত ব্যৱস্থা কৰে যেন। সাংসদক যদি এনেভাৱে অত্যাচাৰ কৰিব পাৰে সাধাৰণ জনতাৰ কি হ'ব, সেইভাৱে অসম চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থাৰ বাবে অনুৰোধ জনালোঁ। এগৰাকী সাংসদক এনেভাৱে দিন দুপৰতে অত্যাচাৰ কৰাটো আমি কোকৰাঝাৰ জিলা জমিয়তৰ পৰা বহুত দুখ পাইছোঁ। জমিয়তৰ পৰা দোৱা জনাইছোঁ যে অসম চৰকাৰে গৃহ বিভাগটো মজবুত কৰি যাতে অসমৰ শান্তি শৃংখলা বজাই ৰাখে, এইকাৰণে আমি অনুৰোধ জনাওঁ। আমি কোকৰাঝাৰ জিলা জমিয়তৰ তৰফৰ পৰা আমি কোকৰাঝাৰ জিলা জমিয়তৰ সাধাৰণ সম্পাদক হয়। যেটো ৰূপহীহাটৰ যেটো ঘটনা হৈছে ৰকিবুল হুছেইনৰ, সেই ঘটনাটোত আমালোকে বহুত দুখ পাইছোঁ। এনেকুৱা ঘটনা যদি সাংসদৰ ওপৰত হয় তেতিয়াহ'লে অসমবাসী সাধাৰণ জনতাৰ কি অৱস্থা হ'ব। সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে এনেকুৱা ঘটনা যাতে অসমত আৰু নহয়, সেইকাৰণে আহ্বান কৰিছোঁ। এই ৰূপহীহাটত যেটো ঘটনা হৈছে সেইটো ঘটনাত যেটো দোষী আছে সেইটোক ভাল কৰি তদন্ত কৰি যেটো শাস্তি হয় সেইটো শাস্তিৰ কামনা কৰিছোঁ।